চাওক দিল্লীত মোক কিছুমানে কয় যে মুখ্যমন্ত্ৰী গাদীটো ইমান সুৰক্ষিত নহয় আৰু বিধানসভা আগত কিবা সলনি হ'ব পাৰে কিমান কথা সঁচা কিমান কথা মিছা মই নাজানো কিন্তু মই শুনিছো দেই আৰু সেই কাৰণে অলপ দিন আগতে এইটো মোক তেতিয়া ক'লে যেতিয়া মুখ্যমন্ত্ৰী দিল্লীত গৈ বহুত মন্ত্ৰীক সাক্ষাৎ কৰি নিমন্ত্ৰণ জনাই আছিলে বহুতে কৈছিলে গাদী ৰক্ষা কৰা এটা প্ৰচেষ্টা সেই সময়ত চলি আছে কৈ থাকক এইখিনি কথা কিমান মানে যুক্তিপূৰ্ণ বা যুক্তিহীন সকলোৱে জানে তেওঁলোকৰ এইখিনি কথা কৈ কি ধৰে বিভ্ৰান্তিত সকলোকে পেলাবলৈ বিচাৰে সবেই বুজি পায় আজি তেওঁলোকৰ মই কৈছোৱে তেওঁলোকৰ নিজৰ চকী সুৰক্ষিত আছে নে নাই আমি ক'ব নোৱাৰো তেওঁলোকৰ মাজত কি চলি আছে মুখ্যমন্ত্ৰী কোন হ'ব আহাবাৰ তেওঁতে নিজে মুখ্যমন্ত্ৰী বেকডোৰ পৰাই হৈছে আহাবাৰ কোন বেকডোৰ পৰা বিজেপি মুখ্যমন্ত্ৰী দাবী হ'ব কোনো ক'ব নোৱাৰে তো তেওঁলোকৰ ভিতৰৰ কথা মই ভাবো মুখ্যমন্ত্ৰী আজি এজন জনপ্ৰতিনিধি আৰু অসমৰ ৰাইজে কংগ্ৰেছৰ ভিতৰত কি হৈছে কি হোৱা নাই তাতকৈ বেছি তেওঁলোকে ৰাইজৰ সমস্যা কেনেদৰে সমাধান কৰিব সেইখিনি কথা জানিবলৈ বিচাৰে ছটা জনগোষ্ঠী কেতিয়া জনজাতিকৰণ পাব সেইখিনি কথা তেওঁলোকে জানিবলৈ বিচাৰে আজি যে ইমান ধাৰ লৈ থৈছে এখন চৰকাৰ আজি যে আমাৰ জংগলবোৰ নাইকিয়া হৈ গৈছে হাতীৰ উৎপাত আৰু বৃদ্ধি পাইছে এইখিনিয়ে কথা তেওঁলোকে জানিব তেওঁৰ পৰা জানিবলৈ বিচাৰে এইখিনি কথা তেওঁলোকৰ ওচৰত যে উত্তৰ নাই এই কংগ্ৰেছত কি হৈছে কি হোৱা নাই এইখিনি তাৰ পৰা আমি গম পাওঁ যে ৰাইজৰ সমস্যাৰ বাবে তেওঁলোকৰ কোনো পৰিকল্পনা নাই আৰু ৰাইজৰ প্ৰশ্ন লৈ তেওঁলোকৰ ওচৰত কোনো উত্তৰ নাই কনফিউজ হৈছে আগত আজি কি হৈছে যে গম পাই গৈ মানে দুটা কাৰণ হ'ব পাৰে ইডাৰ চকী যে বিধানসভালৈকে থাকিব এইটো তেওঁ 100% কনফিডেণ্ট নহয় এটা মনৰ টেনশ্যন সেইটো হ'ব পাৰে আৰু নহ'লে আজি তেওঁলোকে গম পাই গৈছে যে আজি তেওঁলোকৰ ওচৰত কোনো প্ৰশ্নৰ উত্তৰ নাই আজি ঠিকাদাৰক দৰমহা দিবলৈ পইচা নাই গাঁৱৰ ৰাস্তা মেৰামতি কৰিবলৈ পইচা নাই বিহালী উপনিৰ্বাচন সময়তো কৈছিলে এক মাহ ভিতৰত ৰাস্তা বনাই দিম মহিলাসকলক 10,000 টকা দিম এতিয়াতো এক মাহ পাৰ হৈ গ'ল ক'ত গ'ল 10,000 টকা কোনকেইটা ৰাস্তা বিহালী ভিতৰত আৰম্ভ কৰিছে টকা পইচা যে নাই এতিয়া মাত্ৰ নাম সলনি কৰোঁতে লাগিছে নাম সলনি ৰাজনীতি কৰিব লাগিছে গম পাইছে নাম সলনি কৰিলে টকা পইচা মানে ব্যৱহাৰ নহয় ফ্ৰী অফ কষ্ট নাম সলনি কৰিব পাৰোঁ সেইকাৰণে কিছুমান টেনশ্যনত আছে সেইকাৰণে এই ধৰণৰ কনফিউজন হৈ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত